আগতে কৈছে মোক পাগলা বুলি কওক, মোক গছকম বুলি কওক, মোক গোটা বুলি কওক। মই তেওঁক এইটো জবাব দিছোঁ যে পাগলৰ জায়গা হ'ল তেজপুৰ, পাগলৰ জায়গা তেজপুৰ, দিছপুৰতো নহয়। এই কথাটো মই সঁচা কথাই কৈছোঁ। নমস্কাৰ, অভিজ্ঞানৰ অন্যৈতিক খণ্ডলৈ মই শহীদুল আনচাৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ অনুষ্ঠানত মোৰ সৈতে উপস্থিত আছে এগৰাকী বিশিষ্ট ৰাজনীতিবিদ। তেখেত হৈছে মছলিমউদ্দিন চৌধুৰী, ৰাইজৰ দলৰ বীৰসিং জৰুৱা সমষ্টিৰ আশাবাদী প্ৰাৰ্থী। প্ৰথমতে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। প্ৰথমে আপোনালোকক মই চালাম আৰু ধন্যবাদ জনাইছোঁ। মোৰ পৰিচয় হ'ল, মোৰ নাম মছলিমউদ্দিন চৌধুৰী, মোৰ ঘৰ বিলাসীপাৰাত, মোৰ গাঁৱৰ ঘৰ হ'ল মাছেনাল গাজিপিত। তো এইটো এতিয়া মই ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে, মই কাম কৰি আছোঁ। আপুনি যিহেতু আশাবাদী প্ৰাৰ্থী, আপুনি কি এজেণ্ডা লৈ সোমাইছে? তাৰমানে ৰাইজক কি কৈ আছে যে মোক ভোট দিয়ক, আপোনাক মানে কিয় ভোট দিব? হয়, কথাটো আপোনালোকে জানেই যে আমাৰ ৰাইজৰ দলৰ অখিল গগৈ এই দলৰ সভাপতি। অখিল গগৈ এজন সংগ্ৰামী নেতা, এজন বহুত ৰাজনৈতিক দলৰ বিশিষ্ট ব্যক্তিসকলেই কৈছে যে অখিল গগৈ হ'ল একমাত্ৰ অসমৰ যুঁজাৰু নেতা। সেই যুঁজাৰু নেতাৰ দল আমি কৰোঁ। এই দলৰ বহুত মিছন ভিছন আছে, যেনেকৈ আমাৰ অখিল গগৈ কৈছে যে আমাৰ গাঁও অঞ্চলত যিবোৰ শিক্ষিত যুৱক যুৱতীসকলে কৰ্মসংস্থাপন পোৱা নাই, চৰকাৰী চাকৰি বাকৰিৰ পৰা বঞ্চিত হৈছে, কিন্তু তেওঁলোকৰোতো কাম কৰাৰ কিছু মানে পদ্ধতিগতভাৱে চৰকাৰীভাৱে বেচৰকাৰীভাৱে তেওঁলোকৰ জীৱন মানদণ্ড উন্নত কৰিব লাগিব। সেইকাৰণে আমাৰ দলৰ মিছন আছে যে প্ৰত্যেকখন গাঁৱে গাঁৱে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলা। বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত এলেকাত এইটো হ'ল একেবাৰে খেতি বাতিৰ এলেকা। তেওঁলোকে খেতিৰ ওপৰতেই চব নিৰ্ভৰশীল। সেই মানুহবিলাকক যেতিয়া বিদ্যুতৰ বিল ফ্ৰী কৰি দিয়া বা পানী যোগানৰ ব্যৱস্থা কৰি দিয়া, যুৱক যুৱতীক চাকৰি বাকৰিৰ সংস্থাপনৰ ব্যৱস্থা কৰা বা ৰাস্তা ঘাটৰ উন্নতি কৰা, আৰু লগতে আপোনালোকে জানে বিশেষকৈ আমাৰ এই অঞ্চলৰ ক্ষতিগ্ৰস্ত মানুহে বৰ মানে সমস্যাত পৰি আছে বা তেওঁলোকে কোনো ইফাল সিফাল ৰাস্তা দেখা নাই, সেইটো হ'ল ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া। এই গৰাখহনীয়াত আমাৰ হাজাৰ হাজাৰ নহয় হাজাৰ হাজাৰ পৰিয়াল তেওঁলোকৰ মাটি ভিটি আপোন ঘৰ সোণৰ মাটি হেৰুৱাই এসপ্তাহ এক মাহৰ ভিতৰত ভিকাৰীত পৰিণত হৈ আছে। সেই মানুহবিলাকৰ জ্বৰ, যিজন মানুহৰ ভিটি নোহোৱা হয়, মাটি নোহোৱা হয়, তেওঁ বুজি পায় সেই বেদনাটো। গতিকে আমাৰ দলৰ কথা হ'ল যে মই মছলিমউদ্দিন চৌধুৰী যদি সুযোগ পাওঁ, ৰাইজে যদি মোক সঁহাৰি জনায়, তেনেহ'লে মোৰ প্ৰথম লক্ষ্যই হ'ব আমাৰ এই নদীৰ যিটো প্ৰটেকশ্যনৰ ব্যৱস্থা। এইটো তেওঁলোকে কেতিয়াবা 2-4টা বাঁহ গাড়ী ব্যৱস্থা মানে নদীৰ প্ৰটেকশ্যনৰ ব্যৱস্থা দেখাব বিচাৰিছিলে, কিন্তু সেইটো হ'ল বাৰিষা কালত। কিন্তু আমাৰ কাম হ'ব খৰালি কালত। যেতিয়া খৰালি কালত এইটো অঞ্চলত ভাঙাৰ সম্ভাৱনা আছে, সেই অঞ্চলত আমি খৰালি কালতে কাম কৰিম। এইটো নেক্সট হ'ল আমাৰ ৰাস্তা ঘাটৰ উন্নতি কৰা, তৃতীয়তে হ'ল আমাৰ শিক্ষা প্ৰতিষ্ঠানৰ উন্নতি কৰা, চতুৰ্থতে হ'ল আমাৰ স্বাস্থ্য কেন্দ্ৰৰ উন্নতি কৰা। আৰু এখন আপোনালোকে এইটো আপোনালোকে অনুভৱ কৰিব যে যি অঞ্চলত এখন উন্নত মানৰ বজাৰ নাই, ইমান বৃহৎ এটা এলেকা, এটা উন্নত মানৰ এটা বজাৰ নাই, কিয় বজাৰ নাই? সেই বজাৰলৈকে তেওঁলোকে এটা ৰাস্তাই বনোৱা নাই। এটা উন্নত মানৰ নেশ্যনেল হাই ৰোডৰ পৰা যদি এটা ৰাস্তা আমাৰ ধৰক এই ফেঞ্চি বজাৰ বা বজৰালগা বজাৰ বা সমষ্টিৰ যিকোনো এটা কিহত লৈ গ'লে তাতে যদি এটা উন্নত মানৰ বজাৰ কৰিলে হয়, তেনেহ'লে চহৰ অঞ্চলৰ এই জিপিৰ কিমান শিক্ষিত যুৱক যুৱতীসকলে ব্যৱসায় বাণিজ্য কৰিব সুযোগ পালে হয়। আৰু ডাঙৰ ডাঙৰ যিটো কৃষি সামগ্ৰী উৎপাদিত মৰাপাটেই কওক বা সৰিয়হই কওক, মাটিমাহই কওক, যিয়ে হওক, এই গোটেই বস্তুবিলাক আমাৰ সেই বজাৰত বেচা কিনা কৰিব পাৰিলে হয়, তেনেহ'লে যিবোৰ মহাজন ডাঙৰ ডাঙৰ মহাজনৰ সৃষ্টি হ'ব পাৰিলে হয়। কিন্তু তেওঁলোকে কৰি আছে কি, এই দুৰ্যোগ বেয়া ৰাস্তা দি সেই মাল চামান কেৰিং খৰচ ডাবল খৰচ বেয়াৰ কৰি বজাৰত আনি আছে। এই বজাৰত কিছুমান বনিয়া বেপাৰীয়ে তেওঁলোকে ফোনাফনি কৰি ফিটিং কৰি আমাৰ কৃষকৰ যিটো মালৰ দাম মন প্ৰতি 4,000 টকা, তেওঁলোকে সেইটো মন প্ৰতি 2,000-2,500 লগাই দি আছে। তেওঁলোকে আসল মানে লুটটো এওঁলোকে কৰি আছে। আমাৰ কৃষকসকলে
যিটো তেওঁলোকে পৰিশ্ৰম গোটেই বছৰ পৰিশ্ৰম কৰি তেওঁলোকে পোৱা নাই 500 টকা আৰু এওঁলোকে ঘৰত বহি টেলিফোনৰ দ্বাৰা কিনা বেচা কৰি এওঁলোকে পাই আছে 5,000 টকা এনেকুৱাকৈ আমাৰ পিতৃপুৰুষৰ পৰা আজিলৈকে লুটি আছে এই লুটৰ পৰা আমাৰ মানুহক ৰক্ষা কৰিব লাগে মোৰ এইটো প্ৰথম লক্ষ্য আছে যে এই চৰ অঞ্চলত এটা বৃহৎ বজাৰ কৰি গঢ়ি তুলিব লাগে যি বজাৰত এই বিৰসিং জৰুৱা সমষ্টিৰ শিক্ষিত বা ব্যৱসায় বাণিজ্য কৰাৰ অভিজ্ঞতা থকা ব্যক্তিসকলে ব্যৱসায় কৰাৰ সুযোগ পাব লাগে এতিয়া যেহেতু আপুনি ৰাইজৰ দলৰ আশাবাদী প্ৰাৰ্থী কংগ্ৰেছ আৰু ৰাইজৰ দল বা আৰু বিভিন্ন দল আছে মানে মিত্ৰজোঁটৰ এলায়েন্সৰ যিটো আলোচনা চলি আছে যদি এলায়েন্স হৈ যায় তেতিয়াহ'লে কিবা অসুবিধা হ'ব নেকি বা এইটো বিৰসিং জৰুৱা সমষ্টিটো কংগ্ৰেছক এৰি দিব নেকি এৰি দিয়া এইটো কথা নাই আপোনালোকে জানে হয় নৱগঠিত বিৰসিং জৰুৱা যিটো সমষ্টি এইটো কাৰো চিটিং গেটিং MLA নাই এইটো 4টা সমষ্টিৰ এলেকালৈ এটা নতুন সমষ্টি হৈছে তাৰ নামও দিছে নতুন বিৰসিং জৰুৱা ইয়াত যদি চিটিং গেটিং কোনোবা দলৰ পৰা কোনোবাই দাবী কৰে তেনেহ'লে 4জন বিধায়কে দাবী কৰিব লাগিব সেইকাৰণে ইয়াত কোনো চিটিং গেটিং নাই এইটো আমাৰ ৰাইজৰ দলৰ পৰা কংগ্ৰেছ আৰু ৰাইজৰ দল জাতীয় পৰিষদ CPI CPM এই সকলে মিলি এটা এলায়েন্স হ'ব এই এলায়েন্সটো হ'ল অসমৰ পৰা সাম্প্ৰদায়িক দল AIDF আৰু BJPক অসমৰ পৰা বা গদিৰ পৰা বিতাড়িত কৰাৰ কাৰণে আমাৰ এই এলায়েন্সৰ প্ৰয়োজন হৈছে গতিকে আলোচনা কৰি এলায়েন্সৰ কাম বহুখিনি আগবাঢ়ি গৈছে এতিয়া সিট বটোৱাৰা বা এইখিনি কামেই বাকী আছে আমি আশা ৰাখিছোঁ অতি সোনকালে সেইটো হৈ যাব এতিয়া বিৰসিং জৰুৱা সমষ্টিৰ ক্ষেত্ৰত আপুনি কৈছে যে এইটো সমষ্টি কংগ্ৰেছক এৰি দিব নেকি এৰি দিয়াৰ প্ৰশ্নই নাই তাৰমানে মই প্ৰশ্নটো এই কাৰণে কৰিছোঁ কংগ্ৰেছৰ ইয়াত মানে মানুহৰ মুখত এইটো চলি আছে বাঘা লিডাৰ ইয়াত আছে মানে প্ৰাক্তন মন্ত্ৰী মই কাৰ কথা কৈছোঁ আপুনি নিশ্চয় গম পাইছে বুজি পাইছোঁ বাঘা যিটো নেতাৰ কথা কৈছে ইমান দিন তেওঁলোকে বাঘা বুলি ভাবিছে এইবাৰ তেওঁলোকে ধৰা পৰিছে কাৰণ আজি তেওঁলোকে 4-5 বিধায়ক হৈ এছেম্বলিত কথা কোৱাৰ তেওঁলোকৰ কোনো যোগ্যতা নাই সেইটো ৰাইজে অনুধাৱন কৰিছে আৰু অখিল গগৈ প্ৰথম বিধায়ক হৈ তেওঁ যেনেকৈ এছেম্বলিত যুক্তি সহকাৰে তত্ত্ব সহকাৰে কথা উত্থাপন কৰি আছে সেইটো এওঁলোকে উত্থাপন কৰিব পৰা নাই তেওঁলোকে অসক্ষম হৈছে আজি মানুহে গম পাই আছে যে বাঘা নেতা কোন সেইটো ৰাইজে বুজিব পাৰিছে এতিয়া ৰাইজে এটা পৰিৱৰ্তন কৰিব বিচাৰিছে যে এনেকুৱাকৈ ৰাইজে আমাক দুখ প্ৰকাশ কৰিছে যে আমি মানে জোৱান বয়সৰ পৰা আমি ভোট দিয়া আৰম্ভ কৰিলোঁ আমিও বুঢ়া হলো তেওঁকো ভোট দি বুঢ়া কৰি পেলালোঁ কিন্তু আমাৰ সমষ্টিৰ কোনো কল্যাণ নহ'ল কোনো উন্নতি নহ'ল সেইকাৰণে তেওঁলোকে ভাবিছে আমাক কৈছে যে এনেকুৱা বুঢ়াৰ পৰা আমি মুক্তি হ'ব বিচাৰোঁ আমাৰ সমষ্টিত এটা মানে যুৱসকলৰ ভিতৰৰ পৰা আমাৰ প্ৰতিনিধিত্ব হ'ব লাগে নতুন যোনে গৈ আমাৰ এই সমষ্টিৰ সমস্যাৰ কথা ৰাস্তা ঘাটৰ কথা নদী ভংগৰ কথা সকলো কথা বলিষ্ঠভাৱে যাতে অসম এছেম্বলিৰ ভিতৰত উত্থাপন কৰিব পাৰে সেইটো তেওঁলোকে ভৰসাত লৈছে বিশ্বাসত লৈছে যে এইটো ৰাইজৰ দলৰ অখিল গগৈৰ দলৰ পৰাই মানুহে আস্থাত লৈ আছে এইটো আমি গম পাই আছোঁ আৰু আপুনি লগতে আৰু কথাটো ক'লে যে যদি এলায়েন্সটো হ'বই আপোনালোকে জানেনে নাই 2000 নিশ্চয় আপোনালোকৰ মনত আছে 2021ত যেতিয়া AIDF আৰু কংগ্ৰেছ এলায়েন্স হৈছিল AIDFক 13টা সিট দিছিল এককভাৱে খেলাৰ কাৰণে আৰু 5টা সিট দিছিল ফ্ৰেণ্ডশ্বিপ বন্ধুত্বপূৰ্ণ ইলেকশ্যন তাৰ ভিতৰত আমাৰ এইফালে ধৰক এই জলেশ্বৰ এটা আছিল ইফালে জনিয়া আছিল এনেকৈ ধৰক 5টা সিট তেওঁলোকে 2টা দলৰ কেণ্ডিডেট আছিল তে এইবাৰ ধৰক বিৰসিং জৰুৱা এককভাৱে যদি সমষ্টিটো এৰি দিয়ে তেনেহ'লে এইটো ৰাইজৰ দলক দিব ৰাইজৰ দলৰ এইটো তেনেকুৱা ডিমাণ্ডত 1 নম্বৰ ডিমাণ্ডত আছে আৰু যদি ধৰক এককভাৱে দিয়াত অসুবিধা হয় তেনেহ'লে ফ্ৰেণ্ডশ্বিপ ইলেকশ্যন হ'ব 2টা দলেৰে থাকিব ইয়াতে বাকী পাৰ্টিৰ কোনো প্ৰভাৱ নপৰে আপোনালোকে জানে AIDF যিটো দল এই দল বিদায় পথত এই দল 2021তে বিদায় ল'লে হ'ল মানে হৈ গ'ল হয় কিন্তু হোৱা নাই এইটো কাৰণতে কংগ্ৰেছে এলায়েন্স কৰি লোৱাৰ কাৰণে অলপ অক্সিজেন পাই কিছুদিন জীয়াই থাকিল এইবাৰ 2026ত এই দল একেবাৰে অসমৰ পৰা বিদায় হ'বলৈ গৈ আছে তেনে ক্ষেত্ৰত আমাৰতো আৰু বেলেগক এই সমষ্টি ৰাইজে ভোট নিদিব অকল এলায়েন্সৰ ভিতৰত তেতিয়া আৰু ৰাইজে সুবিধা পাব যে 2টা কেণ্ডিডেট
আমি বা কোনটো কেণ্ডিডেট আমাৰ পচন্দনীয়, কোনে আমাৰ হৈ এছেম্বলিত মাত বল কৰিব পাৰিব, আমাৰ সমস্যা দূৰ কৰিব পাৰিব, তেনেহ'লে সেই কেণ্ডিডেটক বেছিকৈ ভোট দি দিব। আল্টিমেটলি আমাৰ এলায়েন্সৰ কেণ্ডিডেটেই জিকিব। এইটো আৰু ৰাইজৰেই সুবিধা হ'ব। এইটো নিশ্চিতভাৱে সেইটো হ'বলৈ গৈ আছে। আজি চাওক, বীৰসিং জৰুৱা এনেকুৱা এটা সমষ্টি যিটো সমষ্টিৰ ভোটাৰৰ সংখ্যা প্ৰায় 3 লক্ষ। এই সমষ্টিত অকল পৃথিৱীৰ ভিতৰত দেখাব নোৱাৰিব, মই পৃথিৱীৰ কথা কৈছোঁ, এইটো ভাৰতবৰ্ষৰ কথা না অসমৰ কথা না, গোটেই পৃথিৱীৰ কথা মই ক'ব বিচাৰিছোঁ, যিটো সমষ্টিত 99% মানুহ মুছলিম মানুহ। আৰৱ কাণ্ট্ৰি, মিডিল ইষ্টৰ আৰৱ কাণ্ট্ৰিত, ইৰাক, ইৰাণতো আপোনালোকে দেখাব নোৱাৰিব যে এনেকুৱা 99% মুছলিম মানুহ থকা এটা সমষ্টি আছে। তাতে যাই চাব কিছু ইহুদী আছে, কিছু খ্ৰীষ্টান আছে, তথাপি এটা পাৰ্চেণ্টেজ আছে। অকল পাৰ্চেণ্টেজ নোহোৱা এটা সমষ্টি বনাই দিছে। তেনেহ'লে ইয়াতে এই সমষ্টিত কেনেকৈ ছিংগল হ'ব? এইটো ফ্ৰেণ্ডশ্বিপেই হ'ব। আৰু এওঁলোকে যে এছেম্বলিত মাত মাতা নাই, এনেকুৱা সমষ্টি বনাই, এইটো ৰাইজে খুব বৰকৈ দুখ পাইছে। ইয়াতে নিতান্তই 2টা সমষ্টি হয়। উজনি অসমৰ তুলনাততো ইয়াতে 3টা সমষ্টি হ'ব লাগে। সেই জেগাত আমাক এটা সমষ্টি বনাই দিছে। তেনেহ'লে আমাক কিমান অন্যায় কৰিছে এই নেতাসকল নিমাত। সেই নিমাতী কইনা বা বোবা বিধায়কসকলক 2026-ত এই সমষ্টিৰ ৰাইজে একদম উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে। আমি অকল তেওঁলোকে সময়ৰ অপেক্ষাত আছে। আপুনি এজন নেতাক খুব মানে সমালোচনা কৰা সামাজিক মাধ্যমত পৰিলক্ষিত হৈছে। মানে প্ৰাক্তন বিধায়ক, বৰ্তমান কোনো দলত নাই, তেওঁক খুব সমালোচনা কৰিছে। কাৰণ চাওক, তেওঁৰ কি সমষ্টিত মানে খুব মানে গ্ৰহণযোগ্যতা বাঢ়িছে নেকি নতুন সমষ্টি হৈ? নাই, তেওঁৰ গ্ৰহণযোগ্যতা শুনক। তেওঁ যেন এনেকুৱা নেতা, তেওঁ যিটো ভাষা বাক্য ব্যৱহাৰ কৰে, যিমান নিম্নমানৰ ভাষা তেওঁ কয়, মেলে মিটিঙে মাইকৰ সন্মুখত গ'লে আমি অলপ অসমীয়া ভাষা ক'বলৈ চেষ্টা কৰোঁ, নহ'লে বাংলা ভাষাটো আমি এটা শুদ্ধ মোটামুটি সাৱলীল ভাষা ক'বলৈ চেষ্টা কৰোঁ। তেওঁ যিটো নিম্নমানৰ ভাষা কয়, সেইটো খেত খামাৰত কাম কৰা অশিক্ষিত মানুহে তেনেকুৱা ভাষা নকয়। সেই ভাষাটো কয়ে। আৰু এনেকুৱা তেওঁৰ প্ৰত্যেকটো কথা অসাংবিধানিক, অগণতান্ত্ৰিক, মানে অসামাজিক, আইন বিৰোধী। এইবোৰ কথাৰ দ্বাৰাই তেওঁ সমাজক অন্ধকাৰৰ ফালে ঠেলি লৈ যাব বিচাৰিছে। আমি সমাজ ব্যৱস্থা, আজি মানুহে শিক্ষিত হ'ল, আজি মানুহে আমাৰ সমাজৰ মানুহে বিচাৰিছে আমি শিক্ষিত হোৱাৰ পৰা পোহৰৰ ফালে যাব লাগে। সেইকাৰণে আপোনালোকে মনত কৰিব, আমাৰ সমাজত বহুত ভাষা আছিল, অলিখিত বা কথিত কিছু ভাষা আছিল। সেই ভাষাটোৰ কোনো অৰ্থপূৰ্ণ নাছিল। আজি মানুহে সেই ভাষাবোৰ শব্দবিলাক পৰিত্যাগ কৰি অৰ্থপূৰ্ণ শব্দ কৈ আছে। যেনেকৈ 2-এটা উদাহৰণ দিওঁ। আগত আমি ধৰক লেট্ৰিনক টাট্টি বুলি কৈছিলোঁ, এতিয়া আমাৰ মানুহে সেইটো টাট্টি বুলি কয়নে? এতিয়া লেট্ৰিন বুলি কয়, হয়নে নাই? আগত আমাৰ মানুহে এই পাকঘৰক আমদনঘৰ বুলি কৈছিল, আজি আমদনঘৰ বুলি কয়নে? কোনেও নকয়। সেইটো পাকঘৰ বুলি, কিটচেন বুলি কয়। আগত আমাৰ মানুহে ধৰক চব্জিক তৰকাৰী মানে চব্জিক চালন বুলি কৈছিল, আজিকালি মানুহে চালন বুলি কয়নে? আজি বুলি চব্জি বুলি কয়। এনেকুৱা আমাৰ অজানিতেই এনেকুৱা শ শব্দ, আমাৰ অৰ্থ নোহোৱা শব্দবিলাক আমাৰ পৰা বিলুপ্ত হ'বলৈ গৈ আছে। কিয় হৈ যাই আছে? আমাৰ মানুহবিলাক অলপ শিক্ষিত হ'ল, শব্দৰ ব্যৱহাৰ শিকিলে, বা বস্ত্ৰগত উন্নত হ'ল, খাদ্যগত আপগ্ৰেড হ'ল। এই সৰ্বক্ষেত্ৰত আপগ্ৰেড হোৱাৰ সময়ত আৰু আপগ্ৰেড হ'বলৈ আমাৰ বাকী আছে। সেই সময়ত এইজন নেতাই আমাৰ মানুহবিলাকক অন্ধকাৰৰ ফালে লৈ যাব বিচাৰিছে। সেইটোত ৰাইজে মান্তি হোৱা নাই। তেওঁৰ মেলে মিটিঙে আপোনালোকে চাব, তেওঁ কেতিয়াবা কয় যে মোৰ আগতে কৈছে মোক পাগলা বুলি কওক, মোক গছকম বুলি কওক, মোক গোটা বুলি কওক। মই তেওঁক এইটো জবাব দিছোঁ যে পাগলৰ জায়গা হ'ল তেজপুৰ, পাগলৰ জায়গা তেজপুৰ, দিছপুৰতো নহয়। এই কথাটো মই সঁচা কথাই কৈছোঁ। আৰু এতিয়া সেই শব্দটো তেওঁ বদলাই কৈ আছে, মই মা দেউতাৰ পাগল, মই মা দেউতাৰ হুতা। এই তাৰ মা দেউতা তাক পাগল বুলি কৈছিল নে হুতা বুলি কৈছিল, এইটো কোনে চাব গৈছে? তেওঁ মতলবী কথা কৈ আছে। তেওঁ আৰু কিছু তেওঁৰ কথা সমালোচনা কৰি মানে তেওঁৰ সমালোচনা নহয়, তেওঁ যিমান নিম্নমানৰ কথা কয় সেইটো আমি উচ্চাৰণে কৰিব নোৱাৰোঁ। আমি ঘিণ পাই আছোঁ। তেওঁ আমাৰ সমাজখনক, সমাজৰ এটা সন্মানৰ হানি কৰি আছে। আমাৰ বীৰসিং জৰুৱা সমষ্টিৰ ভোটাৰ জনগণ অলপ শিক্ষিত হৈছে, তথাপি অলপ সজাগ হৈছে। আজি মোবাইল ব্যৱহাৰ কৰে,
আমাৰ ৰাজনীতি তেওঁলোকেও বুজি পায় শিক্ষা দীক্ষা কম থাকিলেও গোটেই বিশ্বৰ খবৰ মোবাইলত আহে তেওঁলোকে বুজি পায় সেই সময়ত তেওঁ যিবোৰ আচৰণ ভাষা বাক্য ব্যৱহাৰ কৰি আছে এইটো মানুহে লাজ পাই আছে ঘিণ কৰি আছে গতিকে তেওঁৰ কোনো চিন্তা কৰি লাভ নাই তেওঁৰ এই 26ত তেওঁৰ খাতাত কোনো ভোট নাই তেওঁক আমি কাউণ্টে কৰা নাই তেওঁক গন্তিতে লোৱা নাই আৰু ৰাইজেও নলয় আৰু চাব মই এনেকৈও কৈছোঁ এই ডিচেম্বৰ মাহ 15 দিন আছে নহয় এই 15 দিন যোৱাৰ লগে লগে তেওঁ নতুন পুৰণা বছৰটোও শেষ তেওঁ শেষ 2026 নতুন বছৰ আহিব তেওঁৰ কোনো নাম এই সমষ্টিত নাথাকে এইটো চিয়ৰ তেখেত নিম্ন শ্ৰেণীৰ কথাবিলাক কয় তাৰ কাৰণে সমালোচনা কৰিছে কিন্তু আপুনি এটা শব্দ ব্যৱহাৰ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় মিথ্যাবাদী ইণ্টাৰনেশ্যনেল ঝুট এনেকুৱা শব্দ মানে আপোনাৰ শব্দটো মই উচ্চাৰণ কৰিলোঁ এই ইণ্টাৰনেশ্যনেল ঝুট তেওঁ কি ধৰণৰ মিছা কথা কৈছে চাওক এইটো এনেকুৱা ইণ্টাৰনেশ্যনেল ঝুট নহয় মই এনেকুৱাও কৈছোঁ এইটো ভূমণ্ডলৰ ভিতৰত আজিলৈকে কোনেও এনেকুৱা ইমান ডাঙৰ মিছা কথা কৈ পোৱা নাই আচ্ছা এই ভূমণ্ডলৰ ভিতৰত হয় আল্লাহৰ সৃষ্টি কৰা ভূমণ্ডলৰ ভিতৰত বোধহয় এইটোই ডাঙৰ মিছা কথা হ'ব তেওঁ কৈছে যে তৰুণ গগৈ মোক মাতি লৈ কান্দি কান্দি কৈছে হয় যে মই মুছলমানৰ মাটিৰ পাট্টা দিব খোজোঁ হয় মই ডি ভোটাৰৰ সমস্যা সমাধা কৰিব খোজোঁ হয় হয় ডিটেনশ্যন কেম্প বন্ধ কৰিব খোজোঁ আৰু এটা জানি কি ধৰক তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিব খোজোঁ কিন্তু গৰাখহনীয়া ৰোধ কৰিব খোজোঁ আৰু এই ৰকিবুল ৱাজেদ চৌধুৰী আৰু নুৰ জামাল আৰু কেইজনৰ নাম লৈছে এওঁলোকে আহি তৰুণ গগৈক বাধা কৰে ছাৰ মুছলমানৰ কাম কৰা নাযাব মুছলমান জাতি বেইমান জাতি মুছলমানে কাম কৰিলে তেওঁলোকে ভোট নিদিব এই কথাটো হ'ব পাৰে জানো আমাক এনেও কোনে একো দিব নোখোজে তাৰ ভিতৰত যদি তৰুণ গগৈ দেৱে দিব বিচাৰিছে ৱাজেদ চৌধুৰী যিমানেই বেয়া হওক ৰকিবুল হুছেইন যিমানেই বেয়া হওক তথাপিতো ছাৰ দিবে আপুনি এইটো দিব খোজে ৱেলকাম দিয়ক আমাৰ এইটো ডাঙৰ সমস্যা কিন্তু মই বিশ্বাস নকৰোঁ এই ধৰণৰ কথা তেওঁলোকে বাধা কৰিছে তেওঁৰ এইটো কাল্পনিক কথা তেওঁ এইটো মানে এটা কৈ দিব লাগে মিছা কথা কৈ কাকো তল পেলাবলৈ তেওঁ চেষ্টা কৰিছে তেওঁ যে একেবাৰেই তলত গৈছে সেইটো কিন্তু তেওঁ ভাবা নাই সেইকাৰণে মই কৈছোঁ এইটো আন্তঃৰাষ্ট্ৰীয় মিথ্যা কথা ইণ্টাৰনেশ্যনেল ঝুট এইটো ভূমণ্ডলৰ শ্ৰেষ্ঠ ঝুট কথা তেওঁ কৈ আছে গাই আছে এইটো দুখৰ বিষয় শেষত আপুনি বীৰসিং জৰুৱাবাসী ৰাইজক ভোটাৰ ৰাইজৰ উদ্দেশ্যে কিবা ক'ব নেকি নাই মই বীৰসিং জৰুৱা সমষ্টি ভোটাৰ ৰাইজক মই অনুৰোধ কৰি আছোঁ বা মই আহ্বান কৰোঁ যে আপোনালোকৰ এই বীৰসিং জৰুৱা সমষ্টিৰ যিবোৰ শিক্ষিত যুৱক যুৱতীসকল আছে আপোনালোকে ওলাই আহক ইমান দিন যি আপোনালোকে যিবোৰ নেতাৰ দ্বাৰাই প্ৰতাৰিত হ'লে বা বঞ্চিত হৈছে সেই বঞ্চিতৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ ৰাস্তা আপোনালোকে ৰাজনৈতিক সামাজিক অৰ্থনৈতিকভাৱে সন্মুখত আগবাঢ়ি আহিব লাগিব যুৱকসকল যি সমাজত আগবাঢ়ি নাহে সেই সমাজ কেতিয়াও উন্নতিৰ ফালে প্ৰগতিৰ ফালে যাব নোৱাৰে আপোনালোকে বিশ্বত এনেকুৱা কোনো বিপ্লৱ দেখাব নোৱাৰিব যি বিপ্লৱ যুৱকসকলে লৰা নাই যুৱকসকলেই দেশৰ ভৱিষ্যত সেইকাৰণে আমি আহ্বান কৰিছোঁ যে বীৰসিং জৰুৱা সমষ্টিত আমাৰ যুৱকসকলে ওলাই আহি নেতৃত্ব ল'ব লাগে যুৱকৰ পৰা যুৱ প্ৰতিনিধি আমাৰ অসম এছেম্বলিত পঠাব লাগে এইটো মই আবেদন মেলে মিটিঙো কৰি আছোঁ আপোনালোকে সাংবাদিক ভাই বন্ধুসকলে সুধিলেও মই কওঁ মই এনেকৈয়ে আহ্বান কৰোঁ যে যদি অসম এছেম্বলিৰ ভিতৰত মানে যুক্তি তত্ত্ব সহকাৰে ইণ্টেলেকচুৱেল টেলেণ্ট ব্যক্তি যদি আমাৰ বীৰসিং জৰুৱাত আছে কোনো যুৱক ওলাই আহক তেওঁ মই বিধায়ক হ'ব খোজা নাই তেওঁক মই বিধায়ক বনাইহে এৰিম মোৰ এনেকুৱা মনৰ সংকল্প আছে সৰ্বক্ষেত্ৰত মই সহায় কৰিম কিয় যিটো আমাৰ এই সমষ্টি খুব বেয়া অৱস্থাত আছে ৰাস্তা ঘাট নাই এটা ডেলিভাৰী ৰোগী যদি ক'ৰ পৰা ক'ত আহিব লগা হয় সেইটো আহিব নোৱাৰে ৰাস্তাতে মৰি যাব এনেকুৱা দুৰৱস্থা এই নেতাসকলে ৰাখিছে সেইকাৰণে আমি মানুহক সজাগ কৰি আছোঁ মানুহ জাগৃত হৈ আছে যোৱাকালি আমি ফেঞ্চি বাজাৰত মিটিং কৰিলোঁ যথেষ্ট সংখ্যক মানুহে আমাক মিটিঙত সঁহাৰি জনাই আছে আৰু মানুহে ভাবিছে আমি পৰিৱৰ্তন 2026ত কৰিমেই হয় ঠিক আছে ধন্যবাদ জনাইছোঁ এখেত মুছলিম উদ্দিন চৌধুৰী নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ ৰাইজৰ দলৰ পৰা আশাবাদী প্ৰাৰ্থী তেখেতকো আমি আমাৰ ফালৰ পৰা তেখেতৰ মনৰ আশা মনৰ বাঞ্ছনা পূৰণ হওক এয়া কামনা কৰি আজিৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ আপোনাক আমাৰ অনুষ্ঠানত সোমাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ